হাজোৰ ঐতিহাসিক হৰগৌৰী মন্দিৰত শিৱৰাত্ৰি মহোৎসৱত উখল-মাখল পৰিৱেশ। সনাতনী ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মহান উৎসৱ মহাশিৱৰাত্ৰি। মহাদেৱ আৰু মা পাৰ্বতীৰ মহামিলনক চিহ্নিত কৰা এই উৎসৱ স্বৰ্গীয় প্ৰেমৰ প্ৰতীক। তীৰ্থনগৰী হাজোৰ তীৰ্থস্থানসমূহতো মহাশিৱৰাত্ৰি উপলক্ষে পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ। ইতিহাসে ঢুকি নোপোৱাৰ পৰা হাজোৰ ঐতিহাসিক হৰগৌৰী মন্দিৰত আছে এক বিশেষ মহত্ব। এই মন্দিৰত পূজা অৰ্চনা আগবঢ়ালে সিদ্ধি হয় মনোকামনাৰ লগতে নিসন্তান দম্পতীয়ে লাভ কৰে সন্তান। ইফালে নিজৰ উপযুক্ত পাত্ৰ আৰু পাত্ৰী পোৱাৰ আশাৰে বহুতে পূজা অৰ্চনা আগবঢ়াই আহিছে এই ঐতিহাসিক হৰগৌৰী মন্দিৰত। এই মন্দিৰত আছে আন এক লোকবিশ্বাস। এই অঞ্চলৰ গোধনৰ জন্ম হলে গোধনৰ প্ৰথম দুগ্ধখিনিৰে এই মন্দিৰত ভোগ দিয়াৰ পৰম্পৰা বহুদিনীয়া। আজি পুৱাৰ মন্দিৰত বেদী প্ৰতিষ্ঠা কৰে বৈষ্ণৱ ধৰ্মপ্ৰাণ কলিতাই। ইয়াৰ পিছতেই শিৱপুৰাণ পাঠ কৰে। শিৱৰাত্ৰি ব্ৰত মহোৎসৱ উপলক্ষে নগৰ কীৰ্তন উলিয়ায়। এই সময়ছোৱাত তেতেলীয়াই নিজ বাউসী গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পদূলিত একোটা কলৰ পুলি ৰোপণ কৰি ধৰ্মীয় ৰীতি-নীতিৰে ধূপ-ধূনা চাকি বন্তি জ্বলাই সেৱা গ্ৰহণ কৰে। আজি মহাশিৱৰাত্ৰি ব্ৰত পূজাক কেন্দ্ৰ কৰি তেতেলীয়াস্থিত হৰগৌৰী মন্দিৰ প্ৰাংগণত পুৱাৰে পৰাই বিভিন্ন প্ৰান্তৰ পৰা অগণন হোৱা ভক্তৰ দৰ্শনাৰ্থীৰ সমাগম মন্দিৰৰ চৌহদত এক নান্দনিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। হৰগৌৰী মন্দিৰৰ শিৱলিংগত বেলপাত মালা এৱা গাখীৰ আগবঢ়াই দিয়াৰ লগতে ধূপ নৈবেদ্য চাকি বন্তি প্ৰজ্বলন কৰিবলৈ মন্দিৰৰ সন্মুখত ভক্তৰ দীঘলীয়া শাৰী ৰৈ থকা দৃশ্য অতিকৈ মনোৰম হৈ পৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AN লাইভ। এই আমাৰ হৰগৌৰী মন্দিৰত শিৱৰাত্ৰি মহাব্ৰত সুন্দৰভাৱে চলি আছে আৰু যথেষ্ট মানুহ ইয়াতে যাৰ যি মনৰ আকাংক্ষা থাকে, ইয়াতে ল'ৰা ছোৱালী নোহোৱা, চাকৰি বাকৰি নোহোৱা, কাৰোবাৰ বিয়া নোহোৱা, তেনেকুৱা ধৰণৰ যদি কাৰোবাৰ আশা আকাংক্ষা আছে, ইয়াত আহি শিৱলিংগৰ ওচৰত সুন্দৰভাৱে বেলপাতি বাঢ়ি দি গাখীৰ পানী ঢালি ইয়াত অকণমান এই সাধুৰ ওচৰত নিবেদন কৰি পেলাই একান্ত মানে ভাবি যোৱা আৰু ইয়াতে আহি যথেষ্ট সময় লগ হৈ ইয়াত সমাহিত হৈ এই পৰমান্ন ভোগ চলি আছে। আৰু কালি ৰাতিপুৱা 5 বজা 6 বজাৰ পৰা মহাভোগ বিতৰণ হ'ব। গোটাই ৰাতি নাম আছে আৰু এতিয়াৰ 5টাৰ পৰাই পূজা আছে, কীৰ্তন আছে, নাগাৰাৰ নাম আছে, ছোৱালীৰ নাম আছে, গায়ক আছে আৰু সকলোকে আমি অনুৰোধ জনোৱা হ'ল ইয়াত সুন্দৰভাৱে যেন যোগাযোগ কৰি এই অনুষ্ঠানটো সুন্দৰ চলাই নে মই সকলো ভক্তবৃন্দক সেৱা প্ৰাৰ্থনাৰে আগবাঢ়াইছোঁ যে ভগৱানে সকলো ৰাইজকে মংগল কৰি দীৰ্ঘায়ু কৰি পেলাই এই সমস্ত পৃথিৱীৰ মংগল কৰক বুলি মই প্ৰাৰ্থনা কৰা হৈছে। শিৱৰাত্ৰি এই ক্ষণতে আমি সমগ্ৰ সনাতনী ৰাইজলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাজো সমষ্টিৰ অন্তৰ্গত তেতেলীয়া গাঁও, ইয়াত আমি প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি ব্ৰত মহোৎসৱ পালন কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমি ৰাতিপুৱা ভাগৱত পাঠেৰে আৰম্ভণি কৰিছোঁ। তাৰপিছত আমাৰ নগৰ কীৰ্তন ওলাই গৈছে। আমাৰ বৃহত্তৰ তেতেলীয়া নিজবাসী গাঁওখন ঘূৰিব, সন্ধিয়া তেওঁলোক আহি পাবহি। তাৰপিছত আবেলি আমাৰ আজি ৰাতি পুৰুষৰ নাগাৰা নাম হ'ব। তাৰপিছত অহাকালি ৰাতিপুৱা মহাভোগ বিতৰণ কৰা হ'ব আৰু সন্ধিয়া আমাৰ ছোৱালীৰ নাগাৰা নামেৰে আমাৰ সমাপ্ত হ'ব আজি শিৱৰাত্ৰি মহোৎসৱ। হয়, মহাশিৱৰাত্ৰিৰ জৰিয়তে সমগ্ৰ অসম তথা বিশ্বতে শান্তি স্থাপনা হওক, অসুৰবিলাকৰ নিধন হওক, অপশক্তি নিৰাশ হওক, এই কামনাৰে কামনা কৰিছোঁ মহাদেৱ বাবাৰ ওচৰত। শিৱৰাত্ৰি পালন কৰে, মানুহ বহুত হয় আৰু বহুত ভাল লাগিছে। বহুত দূৰৰ পৰা মানুহ আহে। এতিয়া আমাৰ শিৱৰাত্ৰি চলি আছে, ৰাতি আৰু নাম প্ৰসংগ আছে, প্ৰগ্ৰাম কৰিব। আজি এই মহাশিৱৰাত্ৰিৰ পবিত্ৰ পৰ্বত মই শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰত উপস্থিত হ'ব পাই সুখী অনুভৱ কৰিছোঁ। আৰু আজি শ্ৰী শিৱদেৱৰ আশীৰ্বাদ বিচাৰি ইয়াত উপস্থিত হৈছোঁ আৰু আশা কৰোঁ সকলো ৰাইজৰে মংগল হ'ব। শিৱৰাত্ৰিৰ কাৰণে আমি মন্দিৰৰ দৰ্শন হ'ব আহিছোঁ শিৱ বাবাৰ ওচৰত। ৰাইজৰ সকলোৰে হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।